চৌধুৰী বজাৰ আৰক্ষী চকীৰ এখন স্কুল কৰ্তৃপক্ষই জনালে পবিত্ৰ ঈদৰ শুভেচ্ছা। চৌধুৰী বজাৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এই কাম আঁকোৱালি লৈছে। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এষাৰ কথা আছে আৰু ঠিক সেইদৰে কাম কৰিলে চৌধুৰী বজাৰ জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৰ্তৃপক্ষই। আমাৰ হাতত মন্তব্য আছে, আমি শুনাইছো আপোনালোকক। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাইম হোজাই। ইয়াৰ সমূহ আমাৰ চৌধুৰী বজাৰৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, অন্যান্য টিচাৰবৃন্দ, শিক্ষিকা বাইদেউসকল, ছাত্ৰ ছাত্ৰীসকল, আমাৰ ষ্টাফ ভাই বন্ধুসকল, চবকে আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনত চবকে আমি আমাৰ চৌধুৰী বজাৰ আৰক্ষী চকী ফালৰ পৰা চবকে আমি আন্তৰিকভাৱে ঈদ মুবাৰক জনাইছোঁ। আৰু আমি গোটেই ছাত্ৰ সমাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি লগতে চৌধুৰী বজাৰৰ পৰা এই চৌধুৰী বজাৰৰ জাতীয় বিদ্যালয়খন যাতে উজ্জ্বল আৰু ভাল ৰিজাল্ট কৰিব পাৰে আৰু সকলো ছাত্ৰ ছাত্ৰী যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিম। আমার শ্রদ্ধার চৌধুরী বজার ভারপ্রাপ্ত আরক্ষী মহোদয় আদি করে আমার কর্মরত আমার চৌধুরী বজার আরক্ষী বিষয়াসকল, মৰমৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আদি কৰি মই বিদ্যালয়ৰ ফালৰ পৰা আমাৰ ট্ৰাষ্টিৰ ফালৰ পৰা আমি সকলোকে আজি ঈদৰ শুভেচ্ছা জনাইছোঁ। ঈদ মুবাৰক। এই ঈদত আজিৰ এই প্ৰাকমনত সকলোকে শান্তি কৰি আনক আৰু বিশেষকৈ আমাৰ যিবিলাক শ্ৰদ্ধাৰ আমাৰ আৰক্ষী বিষয়া বা কৰ্মৰত যিবিলাক আজি ঘৰত নাই, তেওঁলোক ইয়াত আছে, আমাক পহৰা দি আছে। আমি তাৰ কাৰণে কৃতজ্ঞ, চিৰঋণী, দেশৰ কাৰণে উজ্জ্বল ভৱিষ্যত কামনা কৰি আপোনালোকৰ পৰিয়ালৰ সকলো ভৱিষ্যত কামনা কৰি সুখ শান্তিৰে জীয়াই থাকিব পাৰোঁ, সেই কামনাৰে আমি এইখিনিকৈ মোৰ বক্তব্য সামৰিছোঁ।